দৰং জিলা NSOৰ এটি সজাতি দলে আজি খাৰুপেটীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ আব্দুল কৰিম ছাৰ ডাঙৰীয়াক আমি দৰং জিলা NSOৰ ফালৰ পৰা আজি সম্বৰ্ধনা দিলোঁ। আমি সম্বৰ্ধনা দিয়াৰ কাৰণ হ'ল যে ছাৰ দৰং জিলা NSOৰ উপসভাপতি লগতে নতুনকৈ দৰং জিলা NSOৰ তত্ত্বাৱধায়ক হিচাপে নিযুক্তি দিয়াত আমি ছাৰক আজি ছাৰৰ ঘৰত আহি সম্বৰ্ধনা জনালোঁ আৰু ছাৰৰ পৰা বিভিন্ন পৰামৰ্শ লৈ আগন্তুক দিনত আমি NSO এখন দৰং জিলাত শক্তিশালী ৰূপে প্ৰতিষ্ঠা কৰিম বুলি আলোচনা কৰোঁ। দৰং জিলাৰ মোক NSOৰ ইনচাৰ্জ কৰি দিছে। গম পোৱাৰ পিছত মোৰ লগত যোগাযোগ কৰিছে মহিদুলে, যিহেতু তেওঁ NSOৰ এজন কৰ্মী হয়, মোক এটা সম্বৰ্ধনা দিব মই ইনচাৰ্জ হোৱাৰ কাৰণে। তো মোকতো বনোৱা গৈছে ইনচাৰ্জ, দৰং জিলা কংগ্ৰেছৰ NSOৰ ইনচাৰ্জ বনোৱা গৈছে। গতিকে তেওঁ যোগাযোগ কৰি আছে। গতিকে আজি NSOৰ দৰং জিলাৰ ফালৰ পৰা যিটো মোক সম্বৰ্ধনা জনালে তেওঁলোকে, গতিকে মই আনন্দিত আৰু তেওঁলোকক NSOৰ গোটেই দৰং জিলাৰ কৰ্মীসকলক মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ মোক সম্বৰ্ধনা জনোৱাৰ কাৰণে। ময়ো চাম, মানে ইনচাৰ্জ যিহেতু বনাইছে মইতো কাম কৰিব লাগিব। ইনচাৰ্জৰ যিখিনি দায়িত্ব মই পালন কৰিব লাগিব। তো NSO কি পজিশ্যনত আছে, দৰং জিলা NSO কোন ক'ত কেনেকৈ আছে, কাম কৰি আছে নে নাই, এক্টিভ কৰিব লাগিব NSO। কাৰণ আমাৰ এইটো এটা কংগ্ৰেছৰ উইংছ হয়। গতিকে NSOৰ আমাৰ যিমান উইংছ আছে কংগ্ৰেছৰ, প্ৰত্যেকেই ইউথ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, পেৰেণ্টছ বডি আছে, NSO এটা উইংছ হয়। গতিকে কোনে কি ক'ত কাম কৰি আছে এইটো মই চাব লাগিব আৰু এক্টিভ কৰিব লাগিব। কোন কোন আছে এই ল'ৰাকেইটাক মই এক্টিভ কৰিব লাগিব। গতিকে মোৰ ফালৰ পৰা আজি যিটো সম্বৰ্ধনা তেওঁলোকে জনালে মোক, মই গোটেই দৰং জিলা NSOৰ ৱৰ্কাৰসকলক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ।